আচলতে শ্ৰী শ্ৰী মা ভগৱতী তিয়ামাৰী পীঠস্থানৰ যোৱাবেলিৰ দৰে এইবেলিও আমি পূৰ্ণগতিত কাম কাজ চলি আছে আৰু অসমৰ ৰাইজে সকলোৱে জানে আমাৰ তিয়ামাৰী শ্ৰী শ্ৰী মা ভগৱতী তিয়ামাৰী পীঠস্থানৰ মানে বাৰ্ষিক পূজা দুৰ্গা পূজাৰ উপলক্ষে আমি নবৈনীৰ বাৰ্ষিক পূজা হিচাপে আমি পালন কৰা হয় আৰু মানে অসমৰ ৰাইজক সকলোকে আমাৰ বাৰ্ষিক পূজাত নিমন্ত্ৰণ জনাইছোঁ সকলোৱে আহিব আমি সকলো দৰ্শনাৰ্থীকে আমি ভোগৰ কাৰণে মাৰ ভোগৰ কাৰণে আমি আয়োজন কৰা হৈছে গতিকে সকলোৱে আহি ভোগ উপভোগ কৰিব পাৰিব আমি অসমৰ ৰাইজক সকলোকে নিমন্ত্ৰণ জনাইছোঁ যিহেতুকে আপোনালোকৰ অইনবেলিৰ দৰে এইবেলি অলপমান ব্যতিক্ৰম হ'ব নেকি অইনবেলিৰ দৰে ব্যতিক্ৰম বুলি ক'ব লগা একো নাই আচলতে আমি পূৰ্বৰ বাৰ্ষিক কেইটাৰ দৰে এইবেলিও আমি তেনেকৈ ধৰণে প্ৰস্তুতি চলাই আহিছোঁ গতিকে আমি যিহেতু আমাৰ পীঠস্থানখন বহু পুৰণা পীঠস্থান আমি সব কাৰ্যসূচীকে আমি তৎক্ষণাৎভাৱে মানে সলাব নোৱাৰোঁ গতিকে পূৰ্বৰ দৰে আমি পূজাখন পালন কৰি যাম আমি গম পাইছোঁ যদি ইয়াতে মানে হয় মাহিত্য বুলি ক'লে আচলতে আপোনালোকক মই মাহিত্য বুলি ক'লে কি ক'ম অঞ্চলৰ যিখিনি ৰাইজ মানে অঞ্চলৰ যিখিনি আশে পাশে বা আমাৰ দক্ষিণ কামৰূপৰ সকলো মানে অঞ্চলৰ ৰাইজখিনিয়ে কিবা আমাৰ এই শ্ৰী শ্ৰী মা ভগৱতী তিয়ামাৰী পীঠস্থানৰ পৰা কিছু মাহিত্য পাইছে তাৰ বাবে আমাৰ এই পীঠস্থানত মানে সকলোৱে এটা মানি চলি এই পীঠস্থানলৈকে আগমন হয় আৰু এইবাৰ আপোনালোকৰ মানে বাজেট কেনেকুৱা ধৰণৰ আমাৰ বাজেট বুলি ক'লে আপোনাৰ যিখিনি যোৱা বেলিৰ দৰে এইবেলিও মানে সেইখিনি বাজেটতে থাকিব বাকী বিশেষ আমি আয়োজন আৰু বেলেগকৈ কৰা নাই এইখিনি আমি গম পোৱা তথ্য অনুসৰি যিটোকে আপোনালোকৰ ইয়াতে এই মানে কি মূৰ্তিৰ তাৰমানে মাটিৰ মূৰ্তি আপোনালোকৰ ইয়াতে নবনাই বুলি আমি গম পাইছোঁ কি ক'ব এই ক্ষেত্ৰত হয় আমাৰ ইয়াত মাটিৰ মূৰ্তি বনোৱা নহয় পূৰ্বতে আমাৰ পূৰ্বপুৰুষে কৰি থৈ যোৱা মানে কাঠৰ মূৰ্তি সাজি যি নবৈনী সেই পূজাস্থলীত সেই মূৰ্তিসকলকে আমি পূজা কৰি এই পূজাখন পালন কৰিছোঁ